হেল্ল' এভৰিৱান, আপোনালোকৰ ফালে বাৰু এনেকুৱাকৈ ৰাইজৰ মানুহ ঘৰে ঘৰে ঘূৰেনে? আমাৰ ফালে আকৌ ৰাইজৰ মানুহ ঘৰে ঘৰে আহে হোলী গাবলৈ। আৰু এনেকৈ গাঁৱৰ ল'ৰা ডেকা বুঢ়া সকলোৱে মিলি মানে এনেকৈ হোলী গাবলৈ আহে আৰু ভাল লাগে। হোলী গাবলৈ আহিলে এনেকৈ শৰাই আগবঢ়াই দি সেৱা কৰা হয় আৰু এনেকুৱাকৈ। আপোনালোকৰ ফালে বাৰু কেনেকুৱা? এই আমাৰ মাইনা চাওকচোন কি চুলি লগাইছে, একদম ইংলেণ্ডৰ চুলি লগাইছে। তাইৰ গাতো পূৰা হোলী লাগিছে। আৰু এনেকুৱাকৈ গোটেইবিলাকে হোলী গীত গাই নাচি ফূৰ্তি ধেমালি কৰিলে আৰু ভাল লাগিল। পিছে আমাৰ আৰু হোলী গাব অহা মানুহবিলাকক পানী, বুনিয়াৰ লাডু আৰু প্ৰসাদ এনেকৈ খোৱা হ'ল। যিহেতু হোলী গাই গাই মানুহবিলাক ভাগৰুৱা হয়, সেইটো কাৰণে কিবা অলপ খোৱাৰ ব্যৱস্থা কৰা হৈছে আমাৰ। আৰু খাই বৈ আৰু গ'ল আৰু ৰাইজৰ মানুহ গ'ল। তাৰপিছত আহিছে আমাৰ সৰু সৰু বাচ্চাবিলাক। কিমান যে আহিছে, কিমান ধৰা আহিছে হিচাপ নাই। আৰু আমাৰ মাইনা মানে যোনে আহে সিহঁতক মানে আৰু পূৰা কালাৰ দি আছে আৰু সেয়াই। তাৰপিছত আৰু এনেকুৱাকৈ ড্ৰাম বজোৱা দাদা আহিল। 3জন আছে, 2জনহে আহিলে, এজন আৰু পিছত আছে। এনেকুৱাকৈ আজি বহুত আহিলে হোলী গোৱা মানুহ। এনেকৈ বহুত কেইধৰা আহিলে আৰু আমি প্ৰায় 2টামান বজালৈকে হোলী দিয়া মানুহ আহিয়ে আছিলে। আহি চাওক আমাৰ মাইনৰ আজিলৈ আহিছোঁ।